সমীক্ষাৰ কথাত কৈ আছোঁ, আজি তাৰিখত গৌৰৱ গগৈ ডাঙৰীয়াৰ প্ৰতি যি জনসমৰ্থন বা জনপ্ৰিয়তা আছে এইটো মেনুপুলেট নহয়। বাকী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি যিবিলাক গৈ আছে, মই আজি আপোনালোকক ইয়াত কৈছোঁ 100% মেনুপুলেট তেওঁলোকে কৰে, কাৰণ তেওঁলোকৰ প্ৰত্যেকটো কথাত যদি মেনুপুলেট নহয় তেতিয়াহ'লে সোধে যে তোৰ মালিকৰ নাম কোনটো অৰ্গেনাইজেশ্যনে কৰি আছে। গৌৰৱ গগৈ ডাঙৰীয়াৰ মানে প্ৰতি যি জনপ্ৰিয়তা বৃদ্ধি হৈছে, যুৱ প্ৰজন্ম আজি তাৰিখত গৌৰৱ গগৈ ফালে আছে। আজি পাহাৰে ভৈয়ামে যিবিলাক মানুহ আছে সকলোৱে আমাক কয় যে ভালকৈ কথা কোৱা এজন ভাল চিজিল নেতা আমাক দৰকাৰ হৈছে। এনেকৈ ৰাতিপুৱা কথা কোৱা দুপৰীয়া নিমিলে, দুপৰীয়া কথাটো গধূলালৈ নিমিলে, তেনেকুৱা তালি ভালি নেতা বিচৰা নাই। 100% 2026 ইলেকশ্যন যিটো হ'ব, গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত অসমত চৰকাৰ হ'ব, কংগ্ৰেছে চৰকাৰ গঠন কৰিব। বিৰোধী নমস্কাৰ সাংবাদিক বন্ধুসকল, আপোনালোকে ইতিমধ্যে দেখিছে আজি বহুদিনৰ পৰা আমাৰ মাননীয় ৰাষ্ট্ৰীয় নেতা ৰাহুল গান্ধী ডাঙৰীয়াই ভোট চুৰিৰ বিষয়ে তন্নকৈ মানুহক সজাগতা আনিছে। এতিয়া সেই একেটাই মডেল তেওঁলোকে অসমলৈ লৈ আহিছে। আমি যেতিয়া কথাবিলাক কওঁ তেতিয়া তেওঁলোকে কথাবিলাক ভুৱা আৰু মিছা বুলি ক'বলৈ যায়। আজি মই আপোনালোকক তথ্য সহকাৰে দিম, আপোনালোকে তথ্যখিনি ভেৰিফাই কৰিব। 133 পুলিং ষ্টেচন কমলীয়া পঞ্চায়ত বিশ্বনাথ জিলাত, তাত প্ৰায় 100জন জীৱিত ব্যক্তিক মৃত দেখুৱাই তেওঁলোকক ভোটাৰ লিষ্টৰ পৰা নাম ডিলিট কৰা হৈছে। আৰু এই গোটেই সম্পূৰ্ণ তথ্য আপোনালোকক দি দিয়া হ'ব, আপোনালোকে এইটো ভেৰিফাই কৰিব। এতিয়া বিজেপি হৈছে শ্বৰ্টকাট, ৰিপৰ্ট কাৰ্ডটো হৈছে উন্নয়নৰ মাজত ধাপাবাজি, আৰু বাকী গোটেই কথাটো হৈছে এটা সমষ্টিত 8ৰ পৰা 10,000কৈ তেওঁলোকে ফৰ্জি ভোটাৰ তেওঁলোকে তাত ইনক্লুড কৰিব বিচাৰিছে। আৰু কিছু সংখ্যক যিবিলাক জেগাত বিজেপি বিৰোধী বেছি ভোট আছে, সেই জেগাবিলাকত তেওঁলোকে ভোট কৰাৰ কাম আৰম্ভ কৰিছে। ইতিমধ্যে বৰক্ষেত্ৰী সমষ্টিত তেনেকুৱা ধৰণৰ ঘটনা হৈছে, গুৱাহাটীত তেনেকুৱা হৈছে, উৰিয়াম ঘাটত আপোনালোকে যাওক, তাত 12,000 মানুহৰ লগত কৰা হৈছে। এই কথাবিলাক যদি বৰ্তমান অসমত ভ্ৰাম্যমান ভোটাৰে যদি থিতাপি লয়, যোৱা কেইদিনমানৰ আগত যেনেকৈ কাজিৰঙাত জনগোষ্ঠীয় লোকসকলক অসমীয়া গো বেক কৰি প্ৰত্যেকটো সমষ্টিত যদি মোবাইল ভোটাৰ মানে ভ্ৰাম্যমান ভোটাৰে থিতাপি লয়, তেতিয়াহ'লে অসমৰ ভৱিষ্যত কিমান ভয়ংকৰ হ'ব এই কথাটো অসমৰ ৰাইজে বুজি পোৱা দৰকাৰ। আমি সঘনাই আমি যিহেতুকে সাংগঠনিক কামত লাগি আছোঁ, BLOসকলক আমি লগ ধৰিছোঁ। BLOসকলে কৈছে যে বাইদেউ আমাৰ উপায় নাই, হোটেলত আহিও যদি নতুন কোনোবাই আহি থাকি ইয়াত ভোটাৰ লিষ্টত নাম ভৰাইছে, আমি যদি নাম ভৰোৱাত আপত্তি দিওঁ তেতিয়াহ'লে আমাক দাবী ধমকি দিয়া হ'ব। আৰু আমাৰ যিসকল দলীয়ভাৱে BLA আছে, এই BLAসকলে ওজৰ আপত্তি দিলেও তাৰ কোনো ধৰণৰ আজিলৈকে কোনো ধৰণৰ ফলাফল পোৱা নাই। সেইকাৰণে আমি অসমৰ প্ৰতিজন লোকক আমি এটা বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যে BLAসকল আমাৰ ঘৰে ঘৰে গৈ আছে, BLOসকল আপোনালোকৰ ঘৰে ঘৰে গৈ আছে। বহু BLO বিজেপিৰ হৈ কাম কৰি আছে, চৰকাৰী পক্ষৰ হৈ BLOসকলে তেওঁলোকে কেনেকুৱা ফৰ্জি ভাগ্যৱান ভোটাৰক লৈ ভোটাৰ লিষ্টবিলাক তেওঁলোকে মেনিপুলেট কৰিছে। সেইকাৰণে আমি কৈছোঁ, বিজেপিক কৈছোঁ যে আপোনালোকে নিৰ্বাচন জয় কৰিবলৈ হ'লে ৰিপৰ্ট কাৰ্ড দেখুৱাওক। 5 লাখ চাকৰি দিম বুলি কৈছিলে, দিব পাৰিলে নেকি? গুৱাহাটীত কৃত্ৰিম বানপানী মুক্ত কৰিম বুলি 16 লাখৰ ছুপাৰ চাকাৰ 42 লাখত কিনিছে, আপোনালোকে কৃত্ৰিম বানপানী মুক্ত কৰিব পাৰিলে নেকি? আপোনালোকে মহিলাক সুৰক্ষা দিয়াৰ কথা কৈছিলে, আজি তাৰিখত ভাৰতৰ বিহাৰ UPৰ ঠাইত অসমত মহিলা আজি তাৰিখত বেছিভাগত মানে ওমেন ট্ৰেফিকিং, মলেষ্ট্ৰেশ্যন, ৰেপ, হত্যা এইবিলাকত আজি অসম আগবাঢ়ি গৈছে। NCRB ৰিপৰ্ট মতে বিহাৰ আৰু UPতকৈ অসমত মহিলা সুৰক্ষিত আজি তাৰিখত কম। গতিকে আপোনালোকে ইতিমধ্যে গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰীয়ে থানাবিলাকত ইনষ্ট্ৰাকশ্যন দিছে যাতে কোনো ধৰণৰ যাতে কেছবিলাক পালেও মহিলা অসুৰক্ষিত ক্ষেত্ৰত কেছ যাতে ৰেজিষ্টাৰ নহয়, যাতে NCRB ৰিপৰ্টত তেওঁলোকৰ পাৰ্চেণ্টেজটো বৃদ্ধি নহয়। গতিকে মই অসমৰ প্ৰতিজন কলি সমাজক বিনম্ৰভাৱে আমি অনুৰোধ জনাইছোঁ যে নিৰ্বাচনত কোন জিকিব কোন হাৰিব এইটো বেলেগ কথা, কিন্তু ভ্ৰাম্যমান ভোটাৰে যাতে অসমৰ যিসকল অসমীয়া লোক তেওঁলোকক ভোটাৰ লিষ্টৰ পৰা কৰ্তন কৰি বহিৰাজ্যৰ লোকক ইয়াত সন্নিৱিষ্ট কৰি অসমখন যাতে উশৃংখল পৰিৱেশলৈ লৈ নাযায়, তাৰ কাৰণে বিনম্ৰভাৱে অসমৰ সুধী সমাজক, অসমৰ সচেতন নাগৰিকসকলক আমি আহ্বান জনাইছোঁ।
আৰু আপোনালোকে বৰ্তমান যিবিলাক ভোটাৰ লিষ্টত চলি আছে, নাম ডিলিট কৰা, ট্ৰান্সফাৰ কৰা, শিফটিং কৰা যিবিলাক প্ৰচেছ চলি আছে, এই গোটেইবিলাকত সতৰ্কতাৰে আপোনালোকে চকু ৰাখিবৰ কাৰণে সকলোকে আমি আহ্বান জনাইছোঁ। বিজেপি চৰকাৰৰ মডেলটোৱে হৈছে যেনেকৈ গুজৰাট মডেল, সেইটো মানে ঢাকি দিয়া, তেওঁলোকে ৰাষ্ট্ৰপতি আহিলে গ্ৰীণ কৰিডৰ দি ঢাকি দিয়ে। এতিয়া তেওঁলোকে এটা বিহাৰ মডেল ইয়ালৈ লৈ আহিছে, 4G ভ্ৰাম্যমান ভোটাৰে তেওঁলোকে ৰণ জিকিব বিচাৰিছে। সকলোকে সাৱধান হ'বৰ কাৰণে আহ্বান জনাই আমি আপোনালোকক প্ৰমাণ সহকাৰে, আমি ক'লে তেওঁলোকৰ মন্ত্ৰীসকলে কয় যে আমি মিছা কথা কৈছোঁ। এওঁলোকৰ এটাই ৰিপৰ্ট কাৰ্ড আছে, হিন্দু আৰু মুছলমানৰ ৰাজনীতিটো এওঁলোকৰ ৰিপৰ্ট কাৰ্ড। ডেভেলপমেণ্ট মানে অভাৰব্ৰিজ বনোৱাটো ডেভেলপমেণ্ট নহয়। আৰু সেইবিলাক অসমৰ ৰাইজে বুজি পাইছে কাৰণে প্ৰতিটো সমষ্টিতে ভোট চুৰিৰে এওঁলোকে 26ৰ বৈতৰণি পাৰ কৰাৰ যি নিকৃষ্ট ৰাজনীতিত লিপ্ত হৈছে, তাৰ কাৰণে আমি অসমৰ ৰাইজক মানে সজাগ হ'বৰ কাৰণে আৰু আজি সাংবাদিক বন্ধুসকলকো কৈছোঁ যে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ হিচাপে এইটো আপোনালোকৰো দায়িত্ব পৰে। আমি এতিয়া আপোনালোকক দি দিম, আপোনালোকে এইটো প্ৰচাৰ কৰক যাতে এনেকৈ 4G ভোটাৰ লৈ পেলাই যাতে 26ৰ বৈতৰণি পাৰ কৰাৰ যাতে নিকৃষ্ট ষড়যন্ত্ৰত যাতে এওঁলোকে মানে ভৰি আৰু নিদিয়ে, তাৰ কাৰণে আহ্বান জনাইছোঁ। আৰু ইলেকশ্যন কমিশ্যনে যিটো বিজেপিৰ মৰ্চা হিচাপে যিটো কাম কৰিছে, এইটো আমি অত্যন্ত দুৰ্ভাগ্যজনক যে স্বতন্ত্ৰ এটা সংস্থা, যিটো সংস্থাৰ ওপৰত কাৰো হাত নাই, আজি সেইটো সংস্থাই কিন্তু বিজেপিৰ চুলতে বিজেপিৰ মৰ্চা হিচাপে তেওঁলোকে কাম কৰিছে। এইটো অত্যন্ত গ্ৰহীত, দুৰ্ভাগ্যজনক। আৰু এই কথাবিলাক আমি সকলোৰে দৃষ্টিগোচৰ কৰিছোঁ। সেইকাৰণে আপোনালোকক আজি তেওঁলোকে কয় যে আমি এনেই কওঁ, আপোনালোকক এই 100টা আপোনালোকক জ্বলন্ত উদাহৰণ দিছোঁ, এনেকুৱা হাজাৰটা উদাহৰণ আপোনালোকে পাব। আপোনালোকৰ জৰিয়তে ৰাইজক সজাগ কৰিবৰ কাৰণে